আজি মই 7:30 বজাত কলগাছিত আহি মোৰ দোকানখন খুলো। দোকানখন খোলাৰ পিছত দেখোন দোকানৰ ভিতৰত লাইটবিলাক জ্বলি আছে। পিছত চাওঁ মোৰ যেটো সিসি কেমেৰা, সেই সিসি কেমেৰাৰ হাৰ্ড ডিস্কখন খুলি কোনোবাই লৈ গৈছে। তাৰপিছত মই পিছফালে যাওঁ। পিছফালে যে মোৰ দৰ্জাখন আছে, দৰ্জাখন মানে ভাঙি তালাখন ভাঙি ভিতৰত সোমাইছে। সোমাই চোৰ আহিছে। চোৰ আহি মোৰ কেছত কি কৰিছে, কেছটো ভাঙিছে। কেছৰ পৰা কিছু পইচা পাতি আছিল, সেইটো লৈ গৈছে। তাৰপিছত মই ওচৰৰ দোকানবিলাকে সোধোঁ, চাওঁ যে মোৰ পশ্চিম ফালৰ দোকান, আমি কাৰণে ব্লকৰ যিটো মাৰ্কেট চিটৰ দোকান কৰি আছোঁ কলগাছিয়া, গতিকে সেই মোৰ ওচৰৰ দোকানবিলাক হৈছে যে সেই দোকানত দেখিছে। তাৰ পিছৰ দোকানত সেই দোকান আছে। এনেকৈ আমাৰ মানে 12খন দোকানৰ পৰা চুৰি কৰি লৈ গৈছে। মানে কলগাছি যিখন আৰক্ষী থানা আছে, আৰক্ষী থানাৰ পৰা মেক্সিমাম হ'লে আপোনাৰ 100 মিটাৰমান হ'ব। আৰু আমাৰ কলগাছিয়া থানাত আপোনালোকে জানে আছে পহৰা নাইট চকীদাৰো আছে, কিন্তু 2জন নাইট চকীদাৰ আছে আৰু 100 মিটাৰ ওচৰত আমাৰ থানাও আছে। এইখিনি তথা সত্ত্বেও আমাৰ দোকানৰ যিবিলাক আছে, এইখিনি আমাৰ এই কলগাছিত মাজে মাজে চুৰি হৈয়ে থাকে। সেইকাৰণে এইটো তদন্ত কৰিব লাগিব। আমি জানো আমাৰ এইখিনি যিখিনি হৈছে, ক্ষতি হৈছে, বা আমাৰ আজি হৈছে কালি বেলেগৰ হ'ব পাৰে, গাড়ী অঞ্চলৰ হ'ব পাৰে, সেইখিনি জিলা প্ৰশাসনে এইটো তদন্ত কৰি এইটো উপযুক্ত যিবিলাক চুৰি কৰিছে তেওঁলোক ধৰিব লাগিব। এইবিলাক ইয়াৰ পৰা মানে চোৰবিলাক কৰায়ত্ব কৰি এইবিলাকৰ পৰা মানে যেনেকৈ আমি বাচি থাকিব লাগিব, মানে চোৰৰ পৰা ৰক্ষা পাব লাগে, সেইখিনি কৰিব লাগে। এইখিনি আমাৰ আৰক্ষীৰ ওচৰত এইখিনি আমাৰ আবেদন। কলগাছিয়াত আজি ৰাতিপুৱা আমাৰ দোকানদাৰ সাইফুল ইছলাম দোকানৰ পৰা পশ্চিম ফালে 12টা দোকান, জুলহাচালি মিৰ্জা দোকানলৈকে 12টা দোকানত চুৰি সংঘটিত হৈছে। আৰু ওপৰৰ যিটো টিনৰ চালপাত, টিন কাটি চোৰবিলাক তললৈ নামি আহি কেছত যিমানখিনি পইচা আছিল 12টা দোকানত সববিলাক পইচা লৈছে। তাৰপিছত হাৰ্ড ডিস্ক আছিল বোলে এটা কম্পিউটাৰৰ, সেইখিনিও লৈছে। আৰু দোকানত কিমানবিলাক বস্তু থাকে এইটো ইমান হিচাপো নাথাকে, লাহে লাহে হয়তো ওলাব। ভালেখিনি বস্তু লৈছে। আৰু দুজনৰতো অলপ পইচা 60,000 আৰু এজনৰ বোলে 70,000 টকা আছিল, সেইখিনিও লৈছে। তা আমাৰ দুখৰ বিষয় যে থানাৰ নিচেই ওচৰত আমাৰ দোকানখিনি, তাৰ উপৰিও 2জন পহৰাদাৰো আছে থানাৰ ফালৰ পৰা, বা আমাৰ ব্যৱসায়িক যিটো কাৰবাৰী সন্থা আছে সেইফালৰ পৰা আমাৰ 2জনমান মানুহ নিয়োগ কৰা আছে, সিহঁতেও পহৰা দিছে। তাৰ মাজতো এনেকা সংঘটিত হৈছে চুৰিকাণ্ডটো। তে আমি খুব দুখ পাইছোঁ যে আমাৰ এনেকা চুৰিকাণ্ড সংঘটিত হোৱাটো আমাৰ দুৰ্ভাগ্যজনক, যিহেতু ইয়াৰ পৰা আমাৰ দোকানদাৰসকলে গোটেই দিনটো শ্ৰম কৰি এই পৰিয়ালটো ভৰণ পোষণ ইয়াৰ পৰাই কৰে, বেলেগ আৰু হেৰি নাই, উপাৰ্জনৰ স্থলী ইয়াত নাই। গতিকে আমি প্ৰশাসন, সাংবাদিক বন্ধুসকলক কৈছোঁ যে প্ৰশাসনক আপোনাৰ নিউজৰ ফালৰ পৰা অলপ ভালকৈ প্ৰচাৰটো চলাই, যাতে ডিষ্ট্ৰিক্ট যিটো প্ৰশাসন আছে বা আমাৰ লোকেলি যিটো প্ৰশাসন, ইহঁতক ভালকৈ নিউজটো বজাই দিলে কিজানি আমাক নিশ্চয়কৈ উপকৃত হ'ব। আৰু থানাৰ ফালৰ পৰা আমাৰ যিখিনি চোৰ অলৰেডি চুৰি কৰি আছে মাজে মাজে, এইবিলাকক কৰায়ত্ব কৰি আনি উপযুক্ত ব্যৱস্থা লোৱাৰ কাৰণে যাতে সিহঁতে আমাক সহায় কৰে। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।